নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আজি ভিডিঅ'টিলে আমি আজি ভিডিঅ'টিৰ আলোচনা কৰিব লৈছো টেষ্ট অফ ডিভিজিবিলিটি অৰ্থাৎ বিভাজ্যতাৰ পৰীক্ষা বিভিন্ন কম্পিটিটিভ এক্সামত টেষ্ট অফ ডিভিজিবিলিটিৰ বিভিন্ন কোৱেশ্চন অহা দেখা যায় আৰু এটা নাম্বাৰ দিয়া থাকিব যিকোনো এটা নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰটো এটা সংখ্যাৰে বিভাজ্য হনে নহয় হেতু আমি পৰীক্ষা কৰিব লাগে যদি টেষ্ট অফ ডিভিজিবিলিটিৰ কনসেপ্টটো ক্লিয়াৰ হৈ নাথাকে বা এনে ধৰণৰ কোৱেশ্চন মুখানে আকৌ কৰিব পাৰে সেই কথাখিনি যদি আপোনালোকে নাজানে তেতিয়ালে এনে ধৰণৰ কোৱেশ্চন হব আপোনালোকে জটিল পাব গতিকে আজি ভিডিঅ'টিত আমি যিমান পাৰি টেষ্ট অফ ডিভিজিবিলিটিৰ লগত জড়িত কোৱেশ্চন মুখ কেনেকৈ এটেম্প কৰিব পাৰি তাৰ কনসেপ্টটো দিবলৈ চেষ্টা কৰিম লগতে শৰ্ট ট্ৰিক কিছুমান দিবলৈ চেষ্টা কৰিম আৰু আমি কিছু কোৱেশ্চন আলোচনা কৰিম গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আমি ইতিমধ্যে বেসিক কিছু কথা আলোচনা কৰিছো আগৰ ভিডিঅ'সমূহত এই ভিডিঅ'সমূহ যদি চোৱা নাই এই ভিডিঅ'টি ডেসক্ৰিপচন থকা লিংকত গৈ চাব পাৰিব এতিয়া আহকচোন আমি আজি ভিডিঅ'টিৰ কথাখিনি আলোচনা কৰোঁ প্ৰথমতে আমি 2 পৰা আৰম্ভ কৰিম আৰু 10 লৈকে আৰম্ভ কৰিম ফাৰ্ষ্ট স্টেপত আমি পৰৱৰ্তী ভিডিঅ'ত আমি বাকি 11 12 13 এই ধৰণৰ সংখ্যাসমূহ লম কিন্তু আজি ভিডিঅ'টিত আমি 2 পৰা 10 লৈকে এই সংখ্যা কেইটাৰ বিভাজ্যতা পৰীক্ষা সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰিম কনসেপ্ট দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টি অতি গুৰুত্ব সহকাৰে আপোনালোকে চাব এতিয়া প্ৰথমতে লৈছো আমি 2 এই 2 সংখ্যাটো লৈছো এই 2 সংখ্যাটোৰে কোনো এটা সংখ্যা সম্পূৰ্ণৰূপে বিভাজ্য হয় নহয় হেতু পৰীক্ষা কৰিবলৈ কেতিয়াবা কোৱেশ্চন আহে সাপোজ এটা সংখ্যা দিয়া থাকিব 205960 এই ধৰণে দিয়া থাকিলে ডাঙৰ সংখ্যা এই ডাঙৰ সংখ্যাটোক আমি 2 ৰে হৰণ কৰি হেতু বিভাজ্য হয় নহয় হেতু পৰীক্ষা কৰি চাব পাৰো কিন্তু এনেকৈ কৰিবলৈ হলে যথেষ্ট সময় লাগিব গতিকে আমি এনে ধৰণৰ ডাঙৰ সংখ্যা এটা কোনো এটা সংখ্যাৰ অৰ্থাৎ এটা আমি প্ৰথমতে যেটো 2 ৰ কথা কৈছো 2 ৰে এটো হৰণ যায় না যায় হেতুৰ কাৰণে আমি কিছু নিয়ম যদি মনত ৰাখিব পাৰো তেতিয়া হলে নিশ্চয়কৈ এই সংখ্যাটো দেখা মাত্ৰকে আমি তাৰ উত্তৰটো ক'ব পাৰিম মনত ৰাখিব লাগিব যে 2 ৰে হেবোৰ সংখ্যাকে বিভাজ্য হয় যিবোৰ সংখ্যাৰ এককৰ স্থানৰ অংকটো অৰ্থাৎ আমাৰ ভাৰতীয় পদ্ধতিৰ সংখ্যাসমূহ লিখোতে আমি একক দশক শতক হাজাৰ অযুত লাখ এই ধৰণে লিখো গতিকে এই স্থানৰ অংকটো এককৰ স্থানৰ অংকটো আমি পৰ্যবেক্ষণ কৰিলে হ'ল সেই অংকটো যদি 0 2 4 6 বা 8 এই কেইটাৰ ভিতৰত যিকোনো এটা ডিজিট হয় তেতিয়া হলে এই সংখ্যাটো যিমান ডাঙৰে নহওক কিয় এই সংখ্যাটো 2 ৰে বিভাজ্য হ'ব নিশ্চয়কৈ বুজি পাইছে এই সংখ্যাটো আমি যদি আৰু আগত লগাই দিও থিটো এই ধৰণে আমি আগত ডাঙৰ সংখ্যা কৰি দিও আৰু তেতিয়া হলেও কিন্তু এই সংখ্যাটো 2 ৰে বিভাজ্য হ'ব কাৰণ এই সংখ্যাটোৰ এককৰ স্থানত কি আছে 0 আছে গতিকে এককৰ স্থানত 0 2 4 6 বা 8 যিকোনো এটা যদি থাকে তেতিয়ালে আমি ধৰি ল'ব লাগিব যে এই সংখ্যাটো 2 ৰে বিভাজ্য হ'ব আৰু এটা মই উদাহৰণ দিছো সাপোজ 59631 এই ধৰণে দিয়া আছে এটা যদি এই সংখ্যাটো 2 ৰে বিভাজ্য হনে নহয় এটো যদি আমি উলিয়াব লাগে আমি কি কৰিব লাগিব এককৰ স্থানৰ অংক অৰ্থাৎ 1 টো চাব লাগিব যেহেতু আমাৰ এককৰ স্থানৰ অংকটো যদি 02468 হয় তেতিয়া হে 2 ৰে বিভাজ্য হয় গতিকে সেই কেইটাৰ ভিতৰত এটাও নাই 1 হে আছে গতিকে এই সংখ্যাটো 2 ৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয় নিশ্চয়কৈ বুজি পাইছে গতিকে অতি শৰ্ট ট্ৰিক অতি শৰ্ট মেথড এটো এইখিনি কথা এইখিনি নিয়ম যদি আপোনালোকে মনত ৰাখিব পাৰে নিশ্চয়কৈ যিকোনো এটা সংখ্যা 2 ৰে হৰণ যায় না নাযায় এটো পৰীক্ষা কৰিবৰ কাৰণে আমি অতি সহজতে এই ধৰণে উলিয়াব পাৰো এটা সমুকৈ মই শেষত এটো ক'ব বিচাৰিছো যে এটা যিকোনো সংখ্যা এটা 2 ৰে সম্পূৰ্ণৰূপে বিভাজ্য তেতিয়া হ'ব যেতিয়া সেই সংখ্যাটোৰ এককৰ স্থানত 0 2 4 6 বা 8 থাকিব এটা এইখিনি মনত ৰাখিলে হ'ব তেতিয়া আমি 2 ৰে বিভাজ্যৰ যিকোনো প্ৰশ্ন আহিলে আমি হেতু এটেম্প কৰিব পাৰিম এবাৰ আমি 3 ৰ বিভাজ্যতাৰ পৰীক্ষা আমি আলোচনা কৰিম 3 এই সংখ্যাটোৰে কোনো এটা সংখ্যা বিভাজ্য হয়নে নহয় হেতু আমি পৰীক্ষা কৰিবলৈ হলে আমি এটা ট্ৰিক ইউজ কৰিব পাৰো সেই ট্ৰিকটো আমি এটা আলোচনা কৰিম সাপোজ 846 এই সংখ্যাটো লৈছো এই সংখ্যাটো 3 ৰে সম্পূৰ্ণৰূপে হৰণ যায় নে নাই বা 3 ৰে বিভাজ্য হয় নে নহয় এটো আমি পৰীক্ষা কৰিব লাগে সাপোজ তেতিয়ালে আমি ইয়া 846 আমি 3 ৰে হৰণ কৰি উলিয়াব পাৰো কিন্তু সেই ধৰণে উলিয়াবলৈ হলে ইয়াতকৈ ডাঙৰ সংখ্যা হলে আমাৰ কি হ'ব যথেষ্ট সময় লাগিব আৰু কেতিয়াবা হয়তো প্ৰশ্নটোৰ উত্তৰ কৰোতে ভুল হ'ব পাৰে কিন্তু আমি যদি এটা নিয়ম জানি লওঁ সেই নিয়মটোৰ মতে যদি আমি কৰো যিমান ডাঙৰ সংখ্যা নহওক কিয় সেই সংখ্যাটো 3 ৰে বিভাজ্য হয় নে নহয় হেতু আমি অতি সহজতে ক'ব পাৰিম এটা এই যেটো সংখ্যা 846 আছে এই 846 সংখ্যাটোৰ ডিজিট কেইটা যদি আমি যোগ কৰো 8 + 4 + 6 এটা ডিজিট কি আছে 8 4 আৰু 6 গতিকে আমি এই তিনিটা ডিজিট যোগ কৰিলে আমি কিমান পাম 18 পাম
এই 18 টোক যদি আমি 3 ৰে হৰণ কৰো নিশ্চয়কৈ হৰণ হ'ব আৰু অতি সহজ হৈ গ'ল 846 সংখ্যাটো আমি এটা সৰু ৰূপান্তৰ কৰিলো সৰু সংখ্যালৈ 18 আমি কি কৰিছো এই সংখ্যাটোৰ ডিজিট সমূহ আমি যোগ কৰিছো যোগ কৰাৰ ফলত 18 পাইছো এই 18 টোক 3 ৰে হৰণ যাব কেইবাৰ 6 বাৰ যাব আমি এটো জানো গতিকে যেহেতু এই সংখ্যাটোৰ এই ডিজিট কেইটাৰ যোগফল 3 ৰে হৰণ যায় আলটিমেটলি এই সংখ্যাটোক 3 ৰে হৰণ যাব বুজি পাইছে নিশ্চয় তাৰ অৰ্থটো হ'ল যে যিকোনো এটা সংখ্যা দিয়া থাকিলে সেই সংখ্যাটো 3 ৰে হৰণ যায় না বা 3 ৰে বিভাজ্য হনে নহয় এটো কোৱেশ্চনত আহিলে আমি কি কৰিব লাগিব সংখ্যাটোৰ ডিজিট কেইটা যোগ কৰিব লাগিব ডিজিট কেইটা যোগ কৰাৰ পিছত আমি যেটো ফল পাম যেটো যোগফল পাম সেই যোগফলটো যদি 3 বা 3 ৰ গুণিতকাৰে হৰণ যায় তেতিয়ালে সেই যেটো মূল সংখ্যা সেই মূল সংখ্যাটোক 3 ৰে হৰণ যাব আমি অন্য এটা উদাহৰণ লৈছো এটা ডাঙৰ সংখ্যা লওঁ সাপোজ 5 7 4 6 9 এই সংখ্যাটো আমি লৈছো এই সংখ্যাটো এতিয়া 3 ৰে হৰণ যাব না নাই এটো আমি এই ধৰণে হৰণ কৰি চাব পাৰো কিন্তু আমি তেনেকৈ হৰণ কৰি নচোৱাকৈ আমি এই ডিজিট কেইটা যোগ কৰি তাৰ পৰা উত্তৰটো উলিয়াব পাৰো এই ডিজিট কেইটা যদি আমি যোগ কৰো 5 7 12 12 4 16 16 22 22 9 31 আমি কিমান পালো 31 পালো এটা 31 ক 3 ৰে হৰণ যায় নেকি না যায় আলটিমেটলি এই যেটো মূল সংখ্যা এই মূল সংখ্যাটো অৰ্থাৎ 57469 ৰ এই মূল সংখ্যাটো 3 ৰে হৰণ না যায় গতে এই ধৰণে যিকোনো এটা সংখ্যা দিয়া থাকিলে সেই সংখ্যাটো 3 ৰে বিভাজ্য হনে নহয় এটো পৰীক্ষা কৰিব লাগিলে আমি কি কৰিব লাগিব সংখ্যাটোৰ ডিজিট কেইটা আমি যোগ কৰি যেটো যোগফল পাম সেই যোগফলটোক যদি 3 বা 3 গুণিত কৰে যদি হৰণ যায় তেতিয়া হলে হেতু 3 সংখ্যাটোৰেও বিভাজ্য হ'ব বুলি আমি ক'ব পাৰিম আৰু যদি হৰণ না যায় তেতিয়া হলে হেতু সংখ্যা 3 ৰে বিভাজ্য নহয় এবাৰ আমি নেক্সট 4 সংখ্যাটো লওঁ 4 সংখ্যাটোৰে কোনো এটা সংখ্যা বিভাজ্য হয় নহয় হেতু আমি যদি চাব লাগে ইয়াৰ নিয়মটো আমি মনত ৰাখিব লাগিব সাপোজ 272 এই সংখ্যাটো দিয়া আছে এই সংখ্যাটো 4 ৰে হৰণ যাব না নাই 4 ৰে বিভাজ্য হ'ব না নাই যদি আমি 272 ক 4 ৰে হৰণ কৰি থাকিব না লাগে আমি এটা নিয়ম যদি জানো সেই নিয়মটোৰে 272 ক 4 ৰে হৰণ যাব নাই অতি সহজতে উলিয়াব পাৰিম 272 বুলিয়ে নহয় ইয়াতকৈ যদি ডাঙৰ সংখ্যাও দিয়া থাকে সেই ডাঙৰ সংখ্যাটোক আমি সোৱাৰ লগ লগ আমি সংখ্যাটো সোৱাৰ পিছতে আমি অতি সহজতে ইয়াৰ উত্তৰটো উলিয়াব পাৰিম আমি কি কৰিব লাগিব যেটো সংখ্যা দিয়া থাকে এই সংখ্যাটোৰ আমি একক আৰু দশক এই দুটা স্থান আমি চাব লাগিব একক আৰু দশক মিলি যেটো সংখ্যা গঠন হ'ব 272 ৰ পৰা আমি একক আৰু দশক মিলি কি পাম 72 পাম এতিয়া এই একক আৰু দশক দুটাৰ যদি এটা শৰ্ত হ'ল যে দুটা যদি 0 থাকে যদি দুটা 0 থাকে তেতিয়া হলে এই সংখ্যাটো নিশ্চিতভাৱে 4 ৰে হৰণ যাব 2 নম্বৰ শৰ্তটো হ'ল যে একক আৰু দশক যি দুটা ডিজিট পাম একক আৰু দশক সেই দুটা ডিজিট মিলি যেটো সংখ্যা পাম সেই সংখ্যাটো যদি 4 ৰে হৰণ যায় তেতিয়া হলে এই ডাঙৰ মূল সংখ্যাটোক 4 ৰে হৰণ যাব ইয়াতে আমি 7 আৰু 2 পাইছো 72 ক 4 ৰে হৰণ যাব 4 ৰে 72 18 বাৰ যাব গতিকে আমি এটো জানো গতিকে আলটিমেটলি 272 ক 4 ৰে হৰণ যাব মই এটা ডাঙৰ সংখ্যা লৈ লৈছো সাপোজ 57962 এই ধৰণে লৈছো এতিয়া আমি যদি এই সংখ্যাটোত 4 বিভাজ্যতা পৰীক্ষা কৰিব লাগে অৰ্থাৎ এই সংখ্যাটো 4 ৰে বিভাজ্য হয়নে নহয় এটো যদি আমি চাব লাগে আমি কি কৰিম একক আৰু দশক এই স্থানৰ অংক দুটা মিলি যেটো সংখ্যা হ'ব এই সংখ্যাটো চালে হ'ব এই সংখ্যাটো 4 ৰে যদি হৰণ যায় তেতিয়া হলে এই সংখ্যাটোক 4 ৰে হৰণ যাব গতিকে আমি কি পাইছো 62 পাইছো 62 ক 4 ৰে হৰণ না যায় আলটিমেটলি 57962 এই সংখ্যাটোক 4 ৰে হৰণ না যায় আৰু যদি এই দুটা ডিজিট 0 থাকে তেতিয়া হলে কিন্তু 4 ৰে হৰণ যাব নতুবা এই দুটা ডিজিটৰে মিলি যেটো সংখ্যা হ'ব সেই সংখ্যাটো যদি 4 ৰে হৰণ যায় তেতিয়ালে মূল সংখ্যাটো এই সংখ্যাটো 4 ৰে হৰণ যাব গতিকে এই ধৰণে এই নিয়মটো যদি আপোনাক মনত ৰাখিব পাৰে যে এটা সংখ্যা এটা যিকোনো সংখ্যাক 4 ৰে বিভাজ্যতাৰ ক্ষেত্ৰত যদি এই নিয়মটো মনত ৰাখিব পাৰে তেতিয়ালে নিশ্চয়কৈ অতি সহজতে সংখ্যাটো দেখা পোৱাৰ লগে লগে ইয়াৰ উত্তৰটো কৰিব পাৰিব গতিকে এটা সংখ্যা দেখা পোৱাৰ লগে সেই সংখ্যাটো 4 ৰে বিভাজ্য হয় নহয় এটো পৰীক্ষা কৰিবলৈ হলে আমি কি কৰিব লাগিব একক আৰু দশকৰ স্থানৰ অংক দুটা চাব লাগিব একক আৰু দশকৰ স্থানত যদি দুটা 0 থাকে তেতিয়া হলে সেই সংখ্যাটো 4 ৰে হৰণ যাব দ্বিতীয় কথা হ'ল
যে দুইটা ডিজিট মিলি যেটো সংখ্যা হ'ব সেই সংখ্যাটো যদি 4 ৰে হৰণ যায় তেতিয়ালে মূল সংখ্যাটো 4 ৰে হৰণ যাব এবাৰ নেক্সট আমি 5 নম্বৰটো লৈছো কোনো এটা সংখ্যা 5 ৰে বিভাজ্য হয় না নহয় এটো পৰীক্ষা কৰিবলৈ হলে আমি এটা নিয়ম মন ৰাখিব লাগিব এই নিয়মটো হৈছে যে যিকোনো এটা সংখ্যা সাপোজ 74690 এই ধৰণে দিয়া আছে যিমান ডাঙৰ সংখ্যা নহয় কিয় আমি এককৰ স্থানৰ অংকটো চাব লাগিব এই এককৰ স্থানৰ অংকটো যদি 0 বা 5 এই দুটাৰ ভিতৰত যিকোনো এটা হয় তেতিয়ালে এই সংখ্যাটো 5 ৰে হৰণ যাব আৰু যদি 0 বা 5 নহয় অন্য হয় তেতিয়ালে সেই সংখ্যাটো 5 ৰে হৰণ নাযায় গতিকে যেহেতু এটা 74690 আছে এটো 2 আছে সো এই সংখ্যাটো 5 ৰে হৰণ নাযায় নেক্সট যদি আমি আন এটা সংখ্যা লওঁ সাপোজ 89650 এই ধৰণৰ এটা সংখ্যা লৈছো যিমান ডাঙৰ সংখ্যাই নহওক কিয় আমি হৰণ কৰি থাকিব নালাগে আমি মন ৰাখিব লাগিব যে এককৰ স্থানৰ অংকটো 0 বা 5 যদি হয় তেতিয়ালে ই 5 ৰে হৰণ যাব বা বিভাজ্য হ'ব গতিকে 89650 এই সংখ্যাটো 5 ৰে বিভাজ্য হ'ব গতিকে এই ধৰণে কোনো এটা সংখ্যা 5 ৰে বিভাজ্য হয় নহয় হেতু পৰীক্ষা কৰিব পাৰি গতিকে মন ৰাখিব যে কোনো এটা সংখ্যা 5 ৰে বিভাজ্য হ'বলৈ হলে সংখ্যাটোৰ এককৰ স্থানৰ অংকটো 0 নাইবা 5 হ'ব লাগিব যদি 0 বা 5 যদি হয় তেতিয়ালে বিভাজ্য হ'ব আৰু 0 বা 5 নহয় যদি অন্য ডিজিট হয় তেতিয়ালে সেই সংখ্যাটো বিভাজ্য নহয় এবাৰ নেক্সট আমি 6 ৰ বিভাজ্যতা পৰীক্ষা সম্পৰ্কে আলোচনা কৰিম আমি 6 নম্বৰটো লৈছো কোনো এটা সংখ্যা সাপোজ আমি এটা সংখ্যা লৈছো 24693 এই ধৰণে আমি এটা সংখ্যা লৈছো যে এই সংখ্যাটো 6 ৰে বিভাজ্য হয় নহয় আমি এটো জানিবা পৰীক্ষা কৰিব লাগে গতিকে এনে ধৰণে যদি ডাঙৰ সংখ্যা দিয়া থাকে আমি সেই সংখ্যাটো যদি 6 ৰে বিভাজ্য কৰিবলৈ আমি হৰণ নকৰি এটা নিয়ম মনত যদি ৰাখিব পাৰো সেই নিয়মটোৰ জৰিয়তে বা সেই সূত্ৰটোৰ জৰিয়তে আমি এনে ধৰণৰ যিমান ডাঙৰ সংখ্যা নহওক কিয় সেই সংখ্যাটো 6 ৰে বিভাজ্য হয় নহয় তো আমি পৰীক্ষা কৰি চাব পাৰো অতি কম সময়ৰ ভিতৰত গতিকে মন ৰাখিব যে 6 ৰে কোনো এটা সংখ্যা বিভাজ্য হ'বলৈ হলে আমি মন ৰাখিব লাগিব যে যিবোৰ সংখ্যা 2 আৰু 3 দুইটা সংখ্যাৰ বিভাজ্য হয় এইবোৰ সংখ্যাই হৈছে 6 ৰে বিভাজ্য সংখ্যা আকৌ 2 আৰু 3 ৰে বিভাজ্য ক্ষেত্ৰটো আমি হৰণ কৰি থাকিব নালাগে কাৰণ ইতিমধ্যে আমি গমে পাইছো যে 2 ৰে বিভাজ্য হ'বলৈ হলে কোনো এটা সংখ্যাৰ এককৰ স্থানত আমি কি পাব লাগিব 0246 বা 8 এটো পাব লাগিব আৰু 3 ৰে বিভাজ্য ক্ষেত্ৰটো আমি হৰণ কৰি থাকিব নালাগে আমি ডিজিট কেইটা যোগ কৰি যিটো সংখ্যা পাম যিটো যোগফল পাম সেই সংখ্যাটো যদি 3 ৰে হৰণ যায় তেতিয়াহলে নিশ্চয়কৈ সেই সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য হ'ব গতিকে আমি এই দুইটা কন্ডিশন এই দুইটা শৰ্ট ট্ৰিক ইউজ কৰি আমি 2 আৰু 3 ক্ষেত্ৰত যদি চাই লওঁ 2 আৰু 3 ৰে যদি দুইটাৰে এই সংখ্যাটো যদি হৰণ যায় তেতিয়াহলে আমি ক'ব পাৰিম যে এইটো সংখ্যা 6 ৰে হৰণ যাব এতিয়া আমি প্ৰথমে যদি চাওঁ 2 ৰে এই সংখ্যাটো হৰণ যাব না নাই 2 ৰে এই সংখ্যাটো হৰণ যাব না নাই যদি আমি চাওঁ 2 ৰে এই সংখ্যাটো হৰণ নাযায় কাৰণ এককৰ স্থানত 3 আছে এককৰ স্থানত 0 2 4 6 বা 8 এইকেইটাৰ ভিতৰত যিকোনো এটা ডিজিট থাকিলেহে এই সংখ্যাটো 2 ৰে হৰণ গ'লহেতেন কিন্তু 02468 ৰ কোনো এটাই নাই 3 আছে গতিকে এই সংখ্যাটো 2 ৰে হৰণ নাযায় আদিমিলে এই সংখ্যাটো 3 ৰে হৰণ গলেও আমি হেতু চোৱা নাই কিন্তু গলেও এই সংখ্যাটো 6 ৰে হৰণ নাযাব কাৰণ 2 আৰু 3 দুয়োটাৰে হৰণ যাব লাগিব তেতিয়াহে এই সংখ্যাটো 6 ৰে হৰণ যাব গতিকে নিশ্চয় বুজি পাইছে আন এটা মই উদাহৰণ দি পুনৰ কনসেপ্টটো ক্লিয়াৰ কৰিব বিচাৰিছো সাপোজ আমি অন্য এটা সংখ্যা লওঁ 546 এটো সংখ্যা লৈছো এটা এই সংখ্যাটো যদি আমি চাওঁ এক নম্বৰ 2 ৰে হৰণ জানে না যায় এটো আমি চাম যে 2 ৰে এই সংখ্যাটো হৰণ যাব না যায় 2 ৰে এই সংখ্যাটো হৰণ যাব কিয় যাব কাৰণ এককৰ স্থানত কি আছে 6 আছে গতিকে এটা শৰ্ত সিদ্ধ হৈ গল 2 ৰে হৰণ গল নেক্সট আমি চাম 3 ৰে হৰণ যায় না নাই 3 ৰে হৰণ যাবলৈ হলে আমি এই সংখ্যাটোৰ ডিজিট কেইটা আমি যোগ কৰিব লাগিব 5 + 4 9 9 + 6 15 হল এই যেটো 15 পালো এই 15 টো 3 ৰে হৰণ যায় আদিমিলি 546 এই সংখ্যাটোকো 3 ৰে হৰণ যাব গতিকে এই সংখ্যাটো 546 এই সংখ্যাটো 2 আৰু 3 দুইটাৰে হৰণ যায় গতিকে আল্টিমেটলি 6 ৰেও এই সংখ্যাটো হৰণ যায় সিম্পল কথা গতিকে এই ধৰণে আমি কোনো এটা সংখ্যা 6 ৰে বিভাজ্য হলে নহয় এটো পৰীক্ষা কৰি চাব মন ৰাখিব লাগিব যে কোনো এটা সংখ্যা 6 ৰে বিভাজ্য বুলি তেতিয়া কোৱা হ'ব যেতিয়া এই সংখ্যাটো 2 আৰু 3 দুইটা সংখ্যাৰে বিভাজ্য হ'ব এবাৰ নেক্সট আমি 7 নম্বৰটো লওঁ 7 সংখ্যাৰে কোনো এটা সংখ্যা বিভাজ্য হয় না নহয় এটো পৰীক্ষা কৰিবলৈ হলে আমি এটা নিয়ম মন ৰাখিব লাগিব
সাপোজ এটা সংখ্যা আমি লম 39536 এই ধৰণৰ আমি এটা সংখ্যা লম এটা এই সংখ্যাটো হাতেৰে বিভাজ্য হয় না নহয় এটা পৰীক্ষা কৰিবৰ কাৰণে আমি এটা নিয়ম মন ৰাখিব লাগিব সেই নিয়মটো এনে ধৰণৰ যে আমি সোঁফালৰ পৰা তিনিটাকৈ ডিজিট আমি ল'ব লাগিব প্ৰথম তিনিটা ডিজিট ললো তাৰ পিছত আমি দুটা লৈছো এই কাৰণে কাৰণ এটা তিনিটা ডিজিট নাই যদি তিনিটা ডিজিট থাকে তেতিয়ালে আমি তিনিটাকৈ ডিজিট লম এতিয়া এই ধৰণে লোৱাৰ পিছত এই তিনিটা ডিজিটৰে এটা সংখ্যা হ'ল 536 আৰু এই দুটাৰে এটা সংখ্যা হ'ল 39 এই দুটাৰ ভিতৰত যেটো ডাঙৰ সংখ্যা 536 এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো 39 এটো বিয়োগ কৰিব লাগিব বিয়োগ কৰাৰ ফলত আমি যেটো ৰিজাল্ট পাম 497 এটো ৰিজাল্ট পাম 536 ৰ পৰা 39 বিয়োগ কৰিলে আমি কি পাম 497 পাম এতে যেটো বিয়োগফল পালো এই বিয়োগফলটো যদি 7 এৰে হৰণ যায় তেতিয়াহলে যেটো মূল সংখ্যা 3956 এই সংখ্যাটো 7 এৰে হৰণ যাব গতি এই ধৰণে যদি এটা সংখ্যা দিয়া থাকে সেই সংখ্যাটো যিমান ডাঙৰ সংখ্যা হয় নহয় কিয় এই সংখ্যাটো আমি কি কৰিব লাগিব সোঁফালৰ পৰা তিনিটাকৈ ডিজিট লৈ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি যেটো বিয়োগফল পাম সেই বিয়োগফলটো যদি 7 এৰে হৰণ যায় তেতিয়াহলে এই ডাঙৰ মূল সংখ্যাটোকো 7 এৰে হৰণ যাব আৰু যদি এই বিয়োগফলটো 7 এৰে যদি হৰণ নাযায় তেতিয়াহলে ডাঙৰ সংখ্যাটো 7 এৰে হৰণ নাযায় এবাৰ আৰু এটা উদাহৰণ ল'ব বিচাৰিছো সাপোজ 848414 এই ধৰণে এটা সংখ্যা দিয়া আছে যদি এই ধৰণৰ সংখ্যা দিয়া থাকে আমি কি কৰিব লাগিব প্ৰথম তিনিটা ডিজিট তাৰ পিছত নেক্সট তিনিটা ডিজিট এই ধৰণে ল'ব লাগিব গতিকে ইয়াতে প্ৰথম তিনিটা ডিজিটৰে 414 পালো আৰু নেক্সট তিনিটা ডিজিটৰে 848 পালো গতিকে ডাঙৰ সংখ্যা 848 ৰ পৰা 414 বিয়োগ কৰি যেটো আমি বিয়োগফল পাম হেতু যদি 7 এৰে হৰণ যায় তেতিয়াহলে এই ডাঙৰ সংখ্যাটো 7 এৰে হৰণ যাব এটা 848 ৰ পৰা 414 বিয়োগ কৰিলে আমি পাম 434 পাম এতিয়া এই 434 ক যদি আমি 7 এৰে হৰণ কৰো তেতিয়াহলে 7 এৰে হৰণ যাব 62 বাৰ যাব 62 বাৰ যাব 7 এৰে 62 পূৰণ কৰিলে আমি 434 পাম গতিকে 434 ক 7 এৰে 62 বাৰ যাব আলটিমেটলি 848414 ক 7 এৰে হৰণ যাব নেক্সট আমি যদি এই সংখ্যাটোত আৰু অকমান বঢ়াই দিও সাপোজ এই সংখ্যাটোত আমি আৰু এটা 7 লগাই দিলো সাপোজ 7848414 এতিয়া এটা আমাৰ নিয়মতে কি কৰিব লাগিব 414 এই তিনিটা ললো নেক্সট 848 এই তিনিটাও আমি পাম কিন্তু এটা 7 এটো এটা বেছি হৈ থাকিলে এটো ডিজিট বেছি হ'ল তেতিয়া আমি কি কৰিব লাগিব যি দুটা সৰু সংখ্যা 7 আৰু 414 এই সৰু সংখ্যা দুটা আমি প্ৰথমতে যোগ কৰিব লাগিব এই দুটা যোগ কৰিলে আমি কিমান পাম 421 পাম এতিয়া নেক্সট যেটো সংখ্যা আছে 848 আমি এই তিনিটা ডিজিটৰে কি পাইছো 848 আমি আনটো সংখ্যা কি পাইছো 848 এতিয়া এটোত কৈ ডাঙৰ গতিকে এই ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো অৰ্থাৎ 421 আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰাৰ ফলত আমি কিমান পাম 924 অৰ্থাৎ 429 পাম এটা এই 429 ক যদি 7 এৰে হৰণ যায় তেতিয়াহলে এই সংখ্যাটো অৰ্থাৎ 7848414 এই সংখ্যাটোক 7 এৰে হৰণ যাব 7 এৰে যেহেতু 429 ক হৰণ নাযায় সো 7848414 এটোকো হৰণ নাযায় গতিকে এই ধৰণে আমি 7 ৰ বিভাজ্যতা পৰীক্ষাটো কৰিব পাৰো 7 ৰ বিভাজ্যতা পৰীক্ষাৰ ক্ষেত্ৰত আমি মন ৰাখিব লাগিব যে এটা সংখ্যাক যদি আমি 7 এৰ বিভাজ্য হয়নে নহয় পৰীক্ষা কৰিব লাগে তেতিয়ালে সেই সংখ্যাটোৰ আমি সোঁফালৰ পৰা তিনিটাকৈ ডিজিট লৈ যি তিনিটা ডিজিটৰে সংখ্যা গঠন হ'ব সেই সংখ্যা কেইটাৰ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি যেটো বিয়োগফল পাম সেই বিয়োগফলটোক যদি 7 এৰে হৰণ যায় তেতিয়ালে মূল সংখ্যাটোক 7 এৰে হৰণ যাব এবাৰ আমি 8 ৰ বিভাজ্যতা পৰীক্ষা আলোচনা কৰিম 8 এৰে কোনো এটা সংখ্যাক বিভাজ্য হয় নহয় এটো পৰীক্ষা কৰিবৰ কাৰণে আমি দুটা কথা মন কৰিব লাগিব সাপোজ আমি এটা সংখ্যা লৈ লও উদাহৰণস্বৰূপে 95000 সাপোজ এই ধৰণে এটা সংখ্যা লও এটা এই সংখ্যাটো 8 এৰে বিভাজ্য হয় নহয় এটো পৰীক্ষা কৰিবলৈ হলে আমি প্ৰথম এটা শৰ্ত চাব লাগিব এই শৰ্তটো হৈছে যে যেটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোৰ একক দশক আৰু শতক এই তিনিটা স্থানতে যদি তিনিটা 0 হয় তেতিয়াহলে সেই সংখ্যাটো 8 এৰে বিভাজ্য হ'ব দ্বিতীয়তে যদি 0 নহয় তিনিটা যদি 0 নহয় তেতিয়াহলে আমি কি কৰিব লাগিব এই তিনিটা স্থানৰ ডিজিট কেইটাৰ যেটো সংখ্যা হ'ব এই তিনিটা স্থানৰ ডিজিট কেইটাৰ যেটো সংখ্যা হ'ব সেই সংখ্যাটো যদি 8 এৰে হৰণ যায় তেতিয়াহলে মূল সংখ্যাটোক 8 এৰে হৰণ যাব
গতিকে আমি প্ৰথম চৰ্ত মতে 95000 এই সংখ্যাটো যদি চাওঁ এই সংখ্যাটো যেটো একক দশক শতক এই স্থান কেইটা তিনিটাতে 0 আছে আলটিমেটলি 95000 এই সংখ্যাটো 8 ৰে বিভাজ্য হ'ব এধৰণে আমি অন্য এটা উদাহৰণ লম সাপোজ 9561120 এই ধৰণে আমি এটা সংখ্যা ললো এতিয়া এই সংখ্যাটো 8 ৰে হৰণ যায় না যায় 8 ৰ বিভাজ্যতা পৰীক্ষা যদি কৰিব লগা হয় তেতিয়ালে আমি কি কৰিব লাগিব একক দশক শতক এই তিনিটা স্থানৰ অংক কেইটাৰে যেটো সংখ্যা গঠন হ'ব 120 এইটো চালে হ'ল আমি গোটা আটাইখিনি আমি চাব নালাগে আমি একক দশক শতক এই তিনিটা ডিজিটৰে যেটো সংখ্যা গঠন হ'ল এই সংখ্যাটো 8 ৰে বিভাজ্য হয় নহয় আমি এটো চাম যদি 120 8 ৰে বিভাজ্য হয় তেতিয়ালে এই সংখ্যাটো 8 ৰে বিভাজ্য হয় যেটো 8 ৰে 120 15 বাৰ আমি হৰণ কৰিব পাৰো আলটিমেটলি 956120 এই সংখ্যাটোক এই 8 সংখ্যাটোৰে বিভাজ্য হ'ব গতি এই ধৰণে আমি এই দুটা কথা মন ৰাখিব লাগিব এক 8 ৰে হেবোৰ সংখ্যা বিভাজ্য হয় যিবোৰ সংখ্যাৰ একক দশক শতক এই তিনিটা স্থানতে 0 থাকে দ্বিতীয়তে একক দশক শতক এই তিনিটা স্থানৰ অংক কেইটাৰে গঠিত সংখ্যাটোক যদি 8 ৰে হৰণ যায় তেতিয়ালে মূল যেটো সংখ্যা সেই মূল সংখ্যাটোক 8 ৰে হৰণ যাব এবাৰ নেক্সট আমি 9 ৰ বিভাজ্যতা পৰীক্ষা আলোচনা কৰিম কোনো এটা সংখ্যা 9 ৰে বিভাজ্য হনে নহয় এটো পৰীক্ষা কৰিবৰ কাৰণে আমি এটো নিয়ম ৰাখিব লাগিব ইতিমধ্যে 3 ক্ষেত্ৰত কোৱা হৈছে 3 ক্ষেত্ৰত যেটো নিয়ম সেই একেটা নিয়মে 9 ৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় কাৰণ 3 ৰে গুণিত হৈছে 9 গতিকে কোনো এটা সংখ্যা সাপোজ 5963 এই ধৰণে এটা সংখ্যা দি আছে এই সংখ্যাটো 9 ৰে হৰণ যাব না নাই বা 9 ৰে বিভাজ্য হয় না নহয় এটো পৰীক্ষা কৰিবলৈ হলে আমি কি কৰিব লাগিব আমি ঠিক যেনেকৈ কৰিছিলো এই ডিজিট কেইটা আমি যোগ কৰিম 5 + 9 + 6 + 3 এইকেইটা ডিজিট যোগ কৰাৰ ফলত আমি যেটো যোগফল পাম অৰ্থাৎ 23 আমি যোগফল পাম এই যোগফলটো যদি 9 ৰে হৰণ যায় তেতিয়ালে এই সংখ্যাটোকো 9 ৰে হৰণ যাব আমি জানো যে 23 9 ৰে হৰণ না যায় গতিকে আলটিমেটলি 5963 এই সংখ্যাটো 9 ৰে হৰণ না যায় গতিকে এই ধৰণে 3 আৰু 9 ৰ ক্ষেত্ৰত একেটাই নিয়ম যে কোনো এটা সংখ্যা 9 ৰে বিভাজ্য হলে নহয় এটো পৰীক্ষা কৰিবলৈ হলে আমি কি কৰিব লাগিব যেটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোৰ ডিজিট কেইটা আমি যোগ কৰিব লাগিব আৰু যোগ কৰাৰ পিছত যেটো আমি যোগফল পাম সেই যোগফলটো যদি 9 ৰে হৰণ যায় তেতিয়ালে যেটো মূল সংখ্যা সেই মূল সংখ্যাটোকো 9 ৰে হৰণ যাব সাপোজ আমি আন এটা উদাহৰণ লম 59607 59607 এই ধৰণে আমি এটা সংখ্যা লৈছো এতিয়া আমি এই সংখ্যাটো 9 ৰে বিভাজ্য হনে নহয় এটো পৰীক্ষা কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব আমি এই ডিজিট কেইটা যোগ কৰিব লাগিব 5 9 6 আৰু 7 এইকেইটা ডিজিট আমি যদি যোগ কৰো তেতিয়ালে আমি কিমান পাম যোগফল 27 পাম 27 ৰ 9 ৰে হৰণ যায় আলটিমেটলি 59607 এই সংখ্যাটোকো 9 ৰে হৰণ যাব গতিকে এই ধৰণে আমি 9 ৰ বিভাজ্যতা পৰীক্ষাটো আমি এই ধৰণে ৰাখিব লাগিব অৰ্থাৎ কোনো এটা সংখ্যা 9 ৰে বিভাজ্য তেতিয়া হ'ব যেতিয়া সেই সংখ্যাটোৰ ডিজিট কেইটাৰ যোগফল 9 ৰে বিভাজ্য হ'ব এবাৰ নেক্সট আমি 10 ৰ বিভাজ্যতা পৰীক্ষা সম্পৰ্কে আলোচনা কৰিম কোনো এটা সংখ্যা 10 ৰে বিভাজ্য হনে নহয় এটো অতি সাধাৰণভাৱে মন ৰাখিব পাৰি যে কোনো এটা সংখ্যা 10 ৰে বিভাজ্য হ'ব যদি সেই সংখ্যাটোৰ এককৰ স্থানত 0 থাকে গতিকে অতিকম এককৰ স্থানত 0 থাকিব লাগিব তেতিয়াহে সেই সংখ্যাটো 10 ৰে বিভাজ্য হ'ব বা আন এটা নিয়ম আছে যে 2 আৰু 5 এই দুইটা সংখ্যাৰে যদি কোনো এটা সংখ্যা হৰণ যায় বিভাজ্য হয় তেতিয়ালে সেই সংখ্যাটো 10 ৰে বিভাজ্য হ'ব আমি উদাহৰণস্বৰূপে যদি লম যেনিবা 500 এই 500 সংখ্যাটো যদি লম এটা এককৰ স্থানৰ অংকটো আমি চালে হ'ল এটা 0 আছে আলটিমেটলি 10 ৰে এই 500 ক হৰণ যাব ঠিক তেনেকুৱাকৈ আমি দ্বিতীয় সূত্ৰটো যদি চাম 500 ক 2 ৰে হৰণ যায় সেই একে ধৰণৰ 500 ক 5 ৰে হৰণ যায় আলটিমেটলি 500 ক 10 ৰে হৰণ যাব গতিকে 10 আসলতে 10 ৰে হৰণ যোৱা বা 10 ৰ বিভাজ্যতা ক্ষেত্ৰত বিশেষ অসুবিধা একেবাৰে নাই কিয়নো আমি সংখ্যাসমূহৰ ক্ষেত্ৰত যদি চাম এককৰ স্থানত যদি 0 থাকে তেতিয়াহলেহে আমি সেই সংখ্যাটো 10 ৰে বিভাজ্য হয় বুলি আমি ধৰিব লাগিব কাৰণ কোনো এটা সংখ্যাৰ এককৰ স্থানত যদি 0 নাথাকে তেতিয়াহলে সেই সংখ্যাটো কোনো কাৰণতে 10 ৰে বিভাজ্য নহয়